বিকজ উইলসন হাজদা যিজন আছে ছাৰ আমাৰ EM তেওঁ এডুকেশ্যন যেটো সিস্টেম আছে সেইটো সিস্টেমত বহুত আগবঢ়া কিয়নো এই যে এবাৰ 10টা সিট APHC ষ্টুডেণ্টৰ কাৰণে যেটো প্ৰিপাৰেশ্যন মানে আছিল এইবিল অকল আদিবাসীৰ কাৰণে আছিল কিন্তু মানে উইলসন হাজদাই কি কৰিলে এটো মানে আদিবাসীৰ কাৰণে 5টা সিট ৰাখিলে আৰু 5টা বাকি যিখিনি সিট আছে 5টা সিট ব্ল্যাক মাইনৰিটি ষ্টুডেণ্ট যেনেকুৱা মুছলিম হ'ব পাৰে মানে আৰু বেলেগ ধৰণৰ জাতি হ'ব পাৰে হে মানে এইখিনি তেওঁ EM হৈ অকল যেটো আদিবাসীৰ EM হৈ যদি বেলেগ জাতিৰ কাৰণে এতিয়া এডুকেশ্যন সিস্টেমত এনেকুৱা উন্নতি কৰিবলৈ চেষ্টা কৰিছে তেওঁৰ ভৱিষ্যতত হয়তো আমি যেতিয়া নিৰ্বাচন কৰি তেওঁক জিকাই দিম বিপুল ভোটত জয় কৰাই দিম যেতিয়া তেওঁ আমাৰ EM হ'ব হয়তো আমাৰ MCLA হৈ যাব তাতে গৈ পিনে যদি EMত চান্স পায় আৰু মানে আমাৰ মাইনৰিটি মানুহৰ লগতে আৰু যিবোৰ মানে আছে আদিবাসী মানুহ গোটেইখিনি জাতি তেওঁৰ ভিতৰত জাতিগত যেটো হিংসা এটো মই দেখা পোৱা নাই আৰু এনেকুৱা গোটেই জাতিৰ বাবে তেওঁ কাম কৰি আছে আৰু কাম কৰিব বুলি আমি আশা কৰিছো আৰু এতিয়াও যদি আমি যতে মাতু কিবা প্ৰবলেম হলে তেওঁ সকলো সময়ত আগবাঢ়ি যায় আমাৰ ওচৰত এনেকুৱা আৰু মানে মই আশা কৰো যে UPPL যদি জিকে আৰু UPPL চৰকাৰ গঠন কৰিব হাইটো 100% শিওর কিয়নো UPPL এবাৰো চৰকাৰ গঠন কৰিছিল আগন্ত ইলেকশনতো UPPL চৰকাৰ গঠন কৰিব যদি UPPL চৰকাৰ গঠন কৰে তেনেহলে উইলসন হাজদা আমাৰ পৰা তো বিপুল ভোটত জয় হ'ব আমি মানে আশা ৰাখিছো যদি জয় হয় আমাৰ বাবে বহুত কাম কৰিব এতিয়া কৰি আছে আৰু মানে এতিয়া ভৱিষ্যততো কৰিব ইন ফিউচাৰ আমাৰ বাবে বহুত কাম কৰিব সেইকাৰণে যদি আমি ইলেকশনত মানে জিকাব লাগিব দুটা দল আছে এটা হল BPF আৰু এটা হল UPPL দুটা দলৰ ভিতৰত আমি যদি মানে সৰকাৰ যেটো দলে গঠন কৰিব হেতু দলৰ লগত আমি থাকিলে আমাৰ লাভান্বিত হম নহলে যেটো দলে সৰকাৰ গঠন নকৰে হেতু দলৰ লগত গৈ আমি কি লাভ পাম যদি সৰকাৰেই গঠন কৰিব নোৱাৰে আমি MCLA পঠাই কি কৰিম তো সৰকাৰ গঠন কৰিব তো UPPL এর সেইকাৰণে মই UPPL যেটো মানে আমাৰ উইলসন হাজদা দা আছে তেওঁক যদি মই জিকাই দিও তেনেহলে গৈ সৰকাৰ গঠন কৰিব আৰু আমাৰ বাবে উন্নতিৰ বাবে এডুকেশ্যন সিস্টেম হোক আৰু বেলেগ ক্ষেত্ৰত হোক গাঁৱৰ উন্নতিৰ কাৰণে ৰাস্তা ঘাটৰ কাৰণে যিকোনো কামত তেওঁ হেল্প কৰিব পাৰিব হয় কৰিব সেইকাৰণে আমাৰ আগন্ত BTC যেটো নিৰ্বাচন আছে 2025 যেটো নিৰ্বাচন হেইটো নিৰ্বাচনত উইলসন হাজদাক জিতাই দিবৰ বাবে আমি সকলো আশা কৰিছো আৰু জিকিম বুলি আশা কৰিছো BTC হয় ভুমৰাবিল BCTC আন্ডাৰ হয় আৰু মই বুৰিছেটাম গাঁৱৰ লৰা তো মই BPF সাপোৰ্ট কৰিছিলো কিয়নো BPF মানে আছিল আগতে হয়তো কাম কৰিছে না কৰিছে এটো দেখা নাই কিন্তু এতিয়া দেখিছো যে ক্যান্ডিডেট হিচাপে সাপোর্ট কৰিছে আৰু মানে উইলসন হাজদা মানে ভাল কাম কৰিছে সেইকাৰণে সাপোর্ট কৰিছে তো মুঠ কথা ভৱিষ্যতত মই আমাৰ ইফালৰ এটা ৰাস্তা আছে হাৰাপুটা বাই মানে এটো হল সাপকাটা বাই হাৰাপুটা মানে যেটো ৰাস্তা মেইন ৰোডৰ লগত এটাচড হৈ আছে 27B যেটো ন্যাশনাল হাইওয়েৰ লগত যেটো এটাচ হৈ আছে সেই ৰাস্তাখন মানে তাতে এটা ব্ৰিজ লাগে এটা নহয় দুটা ব্ৰিজৰ প্ৰয়োজন আছে তাতে দুটা দলঙৰ প্ৰয়োজন আছে আৰু লগতে সেইখন ৰাস্তা যদি হয় মানুহৰ বাবে বহুত ভাল হ'ব আৰু এই ৰাস্তা দুটাৰ বাবে মই আশা কৰিছো আৰু এইটো মানে MCLA হেতুলৈ নেমছো তো হেদিনা কিবা আলোচনা হৈছিল যে নেমছো যে MCLA সজল কুমাৰ দাসে মানে EM একো কৰা নাই কিন্তু মানে কৰিছে কিন্তু মানে যিবিলাক মূল মই ভাবো যিবিলাক মূল হেবিলাক কৰাৰ বাবে আমাৰ দৰকাৰ কিয়নো মানে গাঁও হেতু নাপালো আৰু কাম কৰিছে কিন্তু যথেষ্ট বুলিলে নহয় যিমানখিনি কৰিব লাগে কৰিছে কিন্তু আমাৰ বাবে যিখিনি দৰকাৰী কামখিনি হোৱা নাই মই এটো মেছেজ দিব বিচাৰো যে যেটো মুছলমান সমাজ আছে মাইনৰিটি মানুহৰ বাবে UPPL জিকৰটো আমাৰ বাবে কম্পালসৰি কিয়নো মাইনৰিটি মানুহৰ বাবে এদিনা এটা স্পিচত মই দেখিলো হাগ্ৰামা মহিলাৰ মানে এজন হুজুৰ টাইপৰ মানুহ আছিল তেওঁক মানে কেনেকুৱা মানে অপমানজনকভাৱে মাতি লৈ আহিছে মানে বদমাছ বুলি মাতিছে এটো এতিয়াই তেওঁৰ মানে ব্যৱহাৰৰ এনেকুৱা পৰিৱৰ্তন আৰু ভৱিষ্যতত যেতিয়া তেওঁ যদি চিফ হয় মানে BTCৰ চিফ হয় তেনে তেওঁৰ ব্যৱহাৰটো কিমান পৰিৱৰ্তন হ'ব পাৰে এটো নিজেই চিন্তা কৰিব লাগে আৰু যেতি আমি পুৰানা কথাত নাযাও মানে এই নতুন বৰ্তমানত এনেকুৱা চলি হৈ আছে আৰু তো ভৱিষ্যতত কি কৰিব নকৰিব এটো তো মানে আমি দেখি আছো নিজৰ চকুত